সদৌ অসম উন্নয়ন পৰিষদে আগবঢ়োৱা গণশিল্পীৰ বঁটা এই বছৰ লাভ কৰিছে বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই। অহা 9 নৱেম্বৰ তাৰিখে শিৱসাগৰ নাট্য মন্দিৰত পৰিষদৰ অষ্টম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ'ব। গণশিল্পী বঁটা ঘোষণা কৰি পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজিৰে কয়, বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত যোৱা বৰ্ষৰ পৰা সদৌ অসম উন্নয়ন পৰিষদৰ প্ৰতিষ্ঠা দিৱসলৈ সংগতি ৰাখি গণশিল্পী বঁটা নামেৰে এটা বঁটা আমি ঘোষণা কৰিছিলোঁ। যোৱা বছৰ আমি প্ৰদান কৰি আহিছিলোঁ। যোৱা বৰ্ষৰ 2012 বৰ্ষত আমি বিশিষ্ট শিল্পী সূৰ্য দাসক এই গণশিল্পী বঁটা আমি প্ৰদান কৰিছিলোঁ আৰু এই বছৰো আমাৰ প্ৰতিষ্ঠা দিৱসত অহা 9 নৱেম্বৰ তাৰিখে শিৱসাগৰত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসত আমি 2013 বৰ্ষৰ বাবে ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ স্মৃতিত গণশিল্পী বঁটাৰ বাবে আমি এই বছৰৰ বাবে আমি গণশিল্পী বঁটা সুদক্ষিণা শৰ্মাক আমি তেওঁৰ নাম আমি ঘোষণা কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে এই বঁটাটো আমি 2013 বৰ্ষৰ গণশিল্পী বঁটাটো আমি আনুষ্ঠানিকভাৱে আমাৰ প্ৰতিষ্ঠা দিৱসত আমি প্ৰদান কৰিম। উল্লেখ্য যে গণশিল্পী বঁটাত আছে নগদ 31,000 টকা, মানপত্ৰ আৰু এখন চেলেং চাদৰ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।